নমস্কাৰ। আজি মই বিলাহীৰ খেতি দেখুৱাবলৈ খুজিছোঁ। এই বিলাহী কেৱল ৰোপণ কৰা হৈছে আৰু এই বিলাহীবিলাক কেনেকুৱা হৈছে আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীনত চাওক। মই আপোনালোকক দেখুৱাই আছোঁ। আজি প্ৰায় 10 দিনমান হ'ল এই বিলাহী ৰোপণ কৰা আৰু এই বিলাহীৰ যিটো প্ৰজাতি, এই বিলাহীৰ প্ৰজাতিটোৰ নাম হৈছে 7022 7022। এইটো হ'ল কোম্পানী হ'ল চিনজেণ্টা কোম্পানীৰ নেইল 7022 এই প্ৰজাতিটোৰ নাম। আৰু এই প্ৰজাতিটো দেখাত লোকেল যিবিলাক আমাৰ থলুৱা বিলাহী আছে, এই থলুৱা বিলাহীৰ নিচিনা লোকেল। আপোনালোকে যদি বজাৰত এই বিলাহীটো লৈ যায়, কোনো শাক পাচলিৰ বেপাৰীয়ে ক'ব নোৱাৰে যে এইটো হাইব্ৰিড বুলি। একচুৱেলি এইটো হ'ল লোকেল টাইপ। ইয়াৰ যিটো উৎপাদন, বহুত উৎপাদন হয়। এডাল গছত প্ৰায় 10 কিলো 12 কিলোমান এডাল গছৰ পৰা উৎপাদন কৰিব পাৰি। গতিকে এই বিলাহীটো হ'ল চিনজেণ্টা কোম্পানীৰ নেইল 7022, খুব ভাল প্ৰজাতিৰ। এই বিলাহীৰ যিটো প্ৰজাতি, এই প্ৰজাতিটো কিন্তু আচলতে হাইব্ৰিড, কিন্তু ইয়াৰ ফলবিলাক দেখাত একদম থলুৱা বিলাহী যেন পায়, শিৰ থকা একদম লোকেল বিলাহী। আৰু কোনো খুচুৰা বিক্ৰেতাই হওক বা পাইকাৰী বিক্ৰেতাই হওক, কোনেও ধৰিব নোৱাৰে যদিহে খেতিয়কজনে নকয়। খেতিয়কজনে যদি কৈ দিয়ে যে এইটো থলুৱা বিলাহী নহয়, হাইব্ৰিড বিলাহী, তেতিয়াহে গম পাব। গতিকে মই আপোনালোকক পিছত মোৰ ভিডিঅ'ত দেখুৱাম, যেতিয়া বিলাহী লাগিব তেতিয়া আপোনালোকক দেখুৱাম। চাওক, এই কেৱল 10 দিনমান হৈছে ৰোপণ কৰা। এইখিনি আপোনালোকক মই দেখুৱালোঁ। চাওক। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'টো দেখি আপোনালোকে কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব। ধন্যবাদ।